সকলোকে নমস্কাৰ জনাম প্ৰথমতে আৰু আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। মই ভাৰতবৰ্ষৰ সকলো শ্ৰমিক বন্ধুসকলক মোৰ শুভেচ্ছা জনাইছোঁ আৰু ভাৰতীয় জনতা মজদুৰ সেল BJMCয়ে অসম অধ্যক্ষ হিচাপে মজদুৰসকলৰ উন্নয়নৰ বাবে তেওঁলোকৰ অধিকাৰৰ বাবে যিখিনি পদক্ষেপ আইনমতে ল'ব লাগে আমাৰ 1926 লেবাৰ এক্টৰ মতে যিখিনি কৰিব পাৰোঁ সেইখিনি আমি চেষ্টা কৰি যাম আৰু অতি সোনকালে ষ্টেট চেলৰ গঠন কৰা চেষ্টা কৰি আছোঁ। ভাল যোগ্য মানুহক লৈ ষ্টেট চেল প্ৰথমতে গঠন কৰিম। ষ্টেট চেল গঠন হোৱাৰ কেইদিনমানৰ পিছতে আমি চেষ্টা কৰিম ডিষ্ট্ৰিক্ট চেল গঠন কৰিবলৈ। যেতিয়া আমাৰ সমগ্ৰ টীম এটা সংগঠিত হৈ যাব, ষ্টেট চেল ডিষ্ট্ৰিক্ট চেলৰ মানুহ গোটেইকেইটাই লগ লাগি আমাৰ টীম এটা হৈ যাব, তেতিয়া আমি জেগাই জেগাই অসমৰ যিকোনো জেগাত আমি এনেকুৱা ধৰণৰ কিছুমান এৱাৰনেছ প্ৰগ্ৰাম ড্ৰাইভ আগবঢ়াই লৈ যাম আৰু শ্ৰমিকৰ বাবে ভাৰত চৰকাৰৰ যিখিনি বিশিষ্ট আঁচনি আছে তেওঁলোকে যাতে পায়, প্ৰথমতে তেওঁলোকক বুজাব লাগিব। বুজালেহে তেওঁলোকে গম পাব আঁচনি কিটা আছে কিনো। যেতিয়া বুজি পাই যাব তেওঁলোকে নিজে কেনেকৈ ল'ব লাগে সেইখিনি শিকাম। তাতে আমাৰ BJMCৰ গোটেই টীমটোৱে সহযোগ কৰিব। সেই ঠিক তেনেকৈ মই লাহে লাহে পদক্ষেপখিনি আগবঢ়াই লৈ যাম আৰু মোৰ এটাই চিন্তা ধাৰণা যে যদি শ্ৰমিকবৰ্গ আগবাঢ়ি যায়, তেওঁলোকৰ বহুত কষ্ট আছে। আজি আপোনালোকে গোটেই অনুষ্ঠানটোত কিছুমান কথা শুনিবলৈ পালে শ্ৰমিকবৰ্গৰ মুখেৰে, তেওঁলোকৰ কিমান কষ্ট, তেওঁলোকে কেনেকুৱা দুখত কিমান মানে এটা চিন্তনীয় অৱস্থাত তেওঁলোকে কাম কৰি গৈ আছে। এইটো সঁচাকৈ আমি অলপ চিন্তা কৰিব লগা বিষয় আৰু সকলোৱে মিলি আমাৰ সমাজখনক উন্নত কৰিব লাগিব। আৰু যিহেতু মেজৰিটি পপুলেশ্যন আমাৰ আণ্ডাৰ প্ৰিভিলেজ মানুহৰে আছে ভাৰতত, তেওঁলোকৰ যদি উন্নতি হয় নিশ্চয় আমাৰ ভাৰতবৰ্ষৰ উন্নতি হ'ব। অসমত থকা মানুহকেইটাৰ উন্নতি হ'লে অসমৰ উন্নতি হ'ব। সেয়ে উদ্দেশ্য। তেনেকৈ লাহে লাহে আগবঢ়াই লৈ যাম আৰু আপোনালোকৰ প্ৰেছ মিডিয়াৰ সহযোগ সদায় বিচাৰি থাকিম। কাৰণ এটা কথা, BJMC বুলি ক'লে বহু মানুহে BJMC যে আছে, কিবা এটা চেল আছে, অসমত বৰ্তমান গমেই নাপায়। এই বস্তুটো অলপ বুজাব লাগিব মানুহক। BJMC যে আপোনালোকৰ ভালৰ কাৰণে আগবাঢ়ি আহিছে, শ্ৰমিকবৰ্গৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিছে। এই কথাখিনি আপোনালোকে যদি অলপ আগবঢ়াই লৈ যায়, এই সহযোগ আপোনালোকৰ পৰা পাম বুলি আশা কৰিলোঁ। কাৰণ আপোনালোকো শ্ৰমিকবৰ্গই আৰু ময়ো শ্ৰমিক বুলিয়ে ভাবি আছোঁ। শ্ৰমিকৰ উন্নয়নৰ কাম কৰা মানে কি, মই শ্ৰমিক। সকলোৰে কথা শুনি, সকলোৰে কথাবোৰ দুখবোৰ বুজি এটা চিন্তাধাৰণাৰে, কিন্তু চিন্তাধাৰণাটো নেগেটিভ নহয়, পজিটিভ চিন্তাধাৰণাৰে এটা পজিটিভ ৱেত মূল উদ্দেশ্যটো আগবঢ়াই লৈ যাম আৰু যিমান পাৰোঁ চেষ্টা কৰিম। ধন্যবাদ। বিনোদ ঠাকুৰীয়া, বিটুৰ ৰহমান, মজাহিৰুল ইছলাম। ইয়াৰ পিছতে ৰাজ আলীকো আমি মাতিছোঁ মঞ্চলৈ। মজাহিৰুল, ৰাজ আলী, মিৰুল হক, হৰিশ্চন্দ্ৰ কলিতা দেৱ, ৰিদীপ নাথ, অমৰজিৎ ঠাকুৰীয়া, তফিকুল ইছলাম,
সুশাঙ্কিত রাজবংশী, লক্ষ্যধর ডেকা, অভয় তালুকদার আৰু অসীম দাসক অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে BGMCৰ অসম প্ৰেছ মিডিয়াৰ আমাৰ কৰ্মকৰ্তাসকলক আমি उधर মহোদয়া কনভেনৰ তেখেতক বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। आदरणीय भारतीय जनता मजदूर सेल के स्टेट प्रेसिडेंट दीपक पोद्दार जी, उपस्थित यहाँ सारे मंच में मेरे भाइयों, ऑडिटोरियम में बैठे भाइयों बहनों एवं मेरी नव्या फ्रेंड्स को मेरा नमस्ते। आज हम सब अंतर्राष्ट्रीय मजदूर दिवस के अवसर पर यहाँ इकट्ठे हुए हैं। ये दिन उन सभी मेहनत करने लोगों वालों को समर्पित है जो अपनी मेहनत से हमारे जीवन को आसान और बेहतर बनाते हैं। मैं नव्या लेडीज क्लब की सदस्य आप सभी का दिल से स्वागत करती हूँ। हम सभी को उन लोगों का सम्मान करना चाहिए जो दिन रात मेहनत करते हैं, चाहे वो किसी भी काम में हो, उनका योगदान बहुत महत्वपूर्ण है। आज के दिन हमें ये भी सोचना चाहिए कि हम उनके प्रति अपना सम्मान कैसे दे सकते हैं। छोटी छोटी बातों से, जैसे उनको धन्यवाद करना, उनके काम को कदर करना और उनके साथ अच्छा व्यवहार करना। आइए हम सब मिलकर ये संकल्प ले कि हम हर मेहनत करने वाले व्यक्ति का सम्मान करेंगे और समाज को बेहतर बनाने का अपना योगदान देंगे। धन्यवाद। जय आया।